ৰাতি আমি 11 বজাত গোলাঘাট পৌৰসভায় নগৰখন পৰিষ্কাৰ কৰিবলৈ আহিছোঁ আৰু ৰাতিপুৱা যিসকল ব্যক্তিয়ে খোজ কাঢ়িবলৈ আহে গতিকে সেইসকল ব্যক্তিয়ে যাতে এখন সুন্দৰ নগৰত খোজ কাঢ়িব পাৰে, সুস্থ এটা পৰিৱেশত খোজ কাঢ়িব পাৰে। গতিকে আমি সেই চিন্তা আমি কৰিছোঁ আৰু লগতে গোলাঘাট নগৰখন যাতে পৰিষ্কাৰ হৈ থাকে তাৰ বাবে আমি গোলাঘাট পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি তাৰিখৰ পৰাই গোলাঘাট পৌৰসভাই ৰাতি 9:30 বজাৰ পিছৰ পৰা এই নিশাৰ ভাগত পৰিষ্কাৰ কৰি ৰাখিব আৰু সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ যিসকল ব্যক্তি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ ৰাতি 9 বজাৰ লগে লগে যাতে তেওঁলোকৰ যিবোৰ আৱৰ্জনা থাকিব গতিকে সেই আৱৰ্জনাসমূহ বিন বেগত বান্ধি নিজৰ দোকানৰ সন্মুখত খুব ভালকৈ ৰাখিব লাগিব। তেওঁলোকে যদি য'তে ত'তে জাবৰ খিচৰিত কৰি পেলাই দিয়ে নিশ্চয় আমি পৌৰসভাই ফাইন বিহাৰ এটা সিদ্ধান্তও গ্ৰহণ কৰিম। গতিকে যিহেতু আমি গোলাঘাট নগৰখন পৰিষ্কাৰ কৰাৰ কথা আমি চিন্তা কৰিছোঁ গতিকে আগতেও আমি গোলাঘাট নগৰখনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আমি লাভ কৰি আহিছোঁ। সেয়েহে আমি এই চাফাইৰ ওপৰত গোলাঘাট পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি কোনসকল পৌৰকৰ্মীয়ে আপোনালোকৰ ইয়ালৈ আহিছে, কোন কোন আছে ইয়াত? মোৰ লগত সংগ দিছে আমাৰ উপ পৌৰপতি সীমান্ত বৰা ডাঙৰীয়া আৰু 8 নং ৱাৰ্ড সদস্য অজয় ভৰালী ডাঙৰীয়া। গতিকে আমি ইয়াত চাফাই কৰ্মী আমাৰ প্ৰায় 22 জন আছে, ড্ৰাইভাৰ আছে, ঝাৰু মৰা আছে, জাবৰ উঠোৱা আছে। গতিকে 22 জন চাফাই কৰ্মী লৈ পেলাই আমি আজি এই অভিযান আৰম্ভ কৰিছোঁ। আমি নিতৌ কৰিম। গতিকে সদায় গোলাঘাট নগৰখন পৰিষ্কাৰ হৈ থাকক গতিকে আমি সদায় কৰিবৰ বাবে চেষ্টা চলাম। ৰাতি আমি 11 বজাত গোলাঘাট পৌৰসভায় নগৰখন পৰিষ্কাৰ কৰিবলৈ আহিছোঁ আৰু ৰাতিপুৱা যিসকল ব্যক্তিয়ে খোজ কাঢ়িবলৈ আহে গতিকে সেইসকল ব্যক্তিয়ে যাতে এখন সুন্দৰ নগৰত খোজ কাঢ়িব পাৰে, সুস্থ এটা পৰিৱেশত খোজ কাঢ়িব পাৰে। গতিকে আমি সেই চিন্তা আমি কৰিছোঁ আৰু লগতে গোলাঘাট নগৰখন যাতে পৰিষ্কাৰ হৈ থাকে তাৰ বাবে আমি গোলাঘাট পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি তাৰিখৰ পৰাই গোলাঘাট পৌৰসভাই ৰাতি 9:30 বজাৰ পিছৰ পৰা এই নিশাৰ ভাগত পৰিষ্কাৰ কৰি ৰাখিব আৰু সকলো ব্যৱসায় প্ৰতিষ্ঠানৰ যিসকল ব্যক্তি আছে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ ৰাতি 9 বজাৰ লগে লগে যাতে তেওঁলোকৰ যিবোৰ আৱৰ্জনা থাকিব গতিকে সেই আৱৰ্জনাসমূহ বিন বেগত বান্ধি নিজৰ দোকানৰ সন্মুখত খুব ভালকৈ ৰাখিব লাগিব। তেওঁলোকে যদি য'তে ত'তে জাবৰ খিচৰিত কৰি পেলাই দিয়ে নিশ্চয় আমি পৌৰসভাই ফাইন বিহাৰ এটা সিদ্ধান্তও গ্ৰহণ কৰিম। গতিকে যিহেতু আমি গোলাঘাট নগৰখন পৰিষ্কাৰ কৰাৰ কথা আমি চিন্তা কৰিছোঁ গতিকে আগতেও আমি গোলাঘাট নগৰখনৰ স্বচ্ছ সৰ্বেক্ষণ বঁটা আমি লাভ কৰি আহিছোঁ। সেয়েহে আমি এই চাফাইৰ ওপৰত গোলাঘাট পৌৰসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আজি কোনসকল পৌৰকৰ্মীয়ে আপোনালোকৰ ইয়ালৈ আহিছে, কোন কোন আছে ইয়াত? মোৰ লগত সংগ দিছে আমাৰ উপ পৌৰপতি সীমান্ত বৰা ডাঙৰীয়া আৰু 8 নং ৱাৰ্ড সদস্য অজয় ভৰালী ডাঙৰীয়া। গতিকে আমি ইয়াত চাফাই কৰ্মী আমাৰ প্ৰায় 22 জন আছে, ড্ৰাইভাৰ আছে, ঝাৰু মৰা আছে, জাবৰ উঠোৱা আছে। গতিকে 22 জন চাফাই কৰ্মী লৈ পেলাই আমি আজি এই অভিযান আৰম্ভ কৰিছোঁ। আমি নিতৌ কৰিম। গতিকে সদায় গোলাঘাট নগৰখন পৰিষ্কাৰ হৈ থাকক গতিকে আমি সদায় কৰিবৰ বাবে চেষ্টা চলাম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত।